টিকাফটীয়া ৰ'দত এই আহিন মাহত আপুনিও যদি মোৰ দৰে অতিষ্ঠ হৈ পৰিছে তেতিয়া আহক একেবাৰে ঠাণ্ডা শ্বিলঙৰ মজা লওঁ। আৰু আজি আমি শ্বিলঙৰ গোটেই ৰাস্তা আপোনাক দেখুৱাম। এয়া গুৱাহাটীৰ পৰা মই আৰম্ভ কৰিছোঁ মোৰ যাত্ৰা, আৰু মোৰ লগত আজি আপোনালোকক দেখুৱাইছোঁ কোন আছে চাই লওক। আজি গৈ আছোঁ আমি শ্বিলং অভিমুখে, আৰু সন্মুখত আছে শ্বিলঙৰ ৰাস্তা, আৰু একেবাৰে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আহি আছোঁ। মোৰ লগত আছে পিতাই, মোৰ একদম বেষ্ট ফ্ৰেণ্ড। এয়া পিতা আজি মজা আছে, মানে একদম এনজয় কৰিম, আৰু শ্বিলঙৰ আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম, পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আহে যদি আপোনালোকে ভিডিঅ'টো চাই ল'ব, আৰু কেনেকুৱা মানে ঠাইত ঘূৰিছোঁ আৰু কেনেকুৱা এনজয় কৰিছোঁ, লগতে কিবা যদি আমি নতুন ঠাই আছে দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব আৰু ফ'ল' কৰি থাকিব। এয়া অসমৰ পৰা আমি ইতিমধ্যে শ্বিলঙত সোমাইছোঁ, আৰু এয়া শ্বিলং, ৱেলকাম টু শ্বিলঙৰ ৰাস্তা। ৰাতিপুৱাই যিহেতু ওলাই আহিলোঁ একো নোখোৱাকৈ, সেইকাৰণে পেটত কিবা এটা পেলাই লওঁ বুলি এইখন হোটেলতে সোমালোঁ। কি খাইছোঁ আপোনালোকক চাইছোঁ, কিছুমান পাত দিছে চাই লওক। আচলতে এইটো কি পাত মই জীৱনত খাই পোৱা নাই। আচলতে ট্ৰাইবেল মানুহসকলে এইটো পাত বেছি ইউজ কৰে। আপোনালোকে যদি জানে কমেণ্ট বক্সত নিশ্চয় ক'ব, কি নামটো ময়ো জানিব বিচাৰিছোঁ। আৰু এইটো পাত্তাটো যিটো আছে এইটো দিছে অলপ ভেদাইলতা লিখা। খানা চানা খাই পেলাই আমি দুইটা ৰেডি হ'লোঁ, পুনৰ আকৌ শ্বিলঙৰ ট্ৰিপটো আৰম্ভ কৰিবলৈ লৈছোঁ। খানাটো খাই পেলাই মানে এই কি পাতে চাতে ঢেৰ খালোঁ, কি খালোঁ নিজে গম নাপালোঁ। সেই পাতবোৰ খালোঁ, প্ৰথম খাই পালোঁ, একো নাই, নতুন টেষ্ট লৈ চালোঁ। এতিয়া আকৌ আমি যাম এইফালে, লেটছ গো। আৰু আহি বৰ্তমান পাই গ'লোহি আমি শ্বিলঙৰ একেবাৰে প্ৰথমখন, মানে যিটো প্লেচ আছে, প্ৰথমটো প্লেচ সকলোৱে জানে। এইটো চাওক কিমান ধুনীয়া নাজাৰা। এইটো হৈছে বৰাপানী লেক, আৰু এই গোটেই যাত্ৰাটোত মোৰ লগত আছে মোৰ একেবাৰে মৰমৰ বন্ধু পিতাই আছে, মানে আকাশজ্যোতি বুঢ়াগোহাঁই। আৰু আকাশজ্যোতি বুঢ়াগোহাঁই ব্লগ চগ বনায়, আৰু মানে খালি এডুকেশ্যন লাইনত। এতিয়া গোটেই লেকটো চাওক, এইটো কিমান মজা পৰিৱেশ। এইফালে বৰশী বাই আছে, এইফালে আমি যাম শ্বিলং, আৰু শ্বিলঙৰ সৌ পাহাৰৰ ওপৰত যাম একেবাৰে। আৰু কেনেকুৱা ঠাই চেৰাপুঞ্জী সকলোৱে গৈছে, চেৰাপুঞ্জী আমি নাযাওঁ, কাৰণ চেৰাপুঞ্জী সকলোৱে চাই চাই আমনি লাগিলে। আৰু কিন্তু আমি নতুন কিবা প্লেচ পাই নি তাক চাই আছোঁ। কিমান তলত আছে চব, কি মজা লাগিছে। ইয়াৰ ট্ৰেফিক ছিষ্টেমটো বহুত মানে শিকিবলগীয়া আছে। ইয়াত কোনো গাড়ীয়ে ক্ৰছ নকৰে, দেখিছেনে কি মজা আছে। ট্ৰেফিক ৰুল মানি চলিছে, মানে নিজৰ ছাইডতহে সকলো যাব গাড়ী। আৰু শ্বিলঙত ইমান মজা মজা প্লেচ আছে, মানে তাৰ ভিতৰত এইটো প্লেচ এটা আমি পাইছোঁ, দেখিছেনে, লুম নেহেৰু পাৰ্ক। ইয়াৰ আপোনাৰ যিটো মানে সেইফালে বৰষুণ হৈ আছে, চেৰাপুঞ্জী আমি সেইফালে যাব পাৰোঁ, কিন্তু আমি চেৰাপুঞ্জী নাযাওঁ বুলি আপোনালোকক ক'লোৱেই যিহেতু। কিন্তু ইয়াৰ যিটো নাজাৰা আছে না, ভিউ পইণ্ট আছে, এইখিনি প্ৰথমতেই আপুনি শ্বিলং সোমালেই গম পাই যাব যে আমি শ্বিলঙত উপস্থিত হ'লোঁ। কাৰণ মৃদু মৃদু বতাহ, একদম গৰম দিনত আহিছোঁ, কিন্তু এতিয়া আহিব পাৰে মানে জুন জুলাই আগষ্ট এইকেইটাত একদম শ্বিলঙৰ বেষ্ট হাৱা পানী। মানে শ্বিলঙত সোমাই পেলাই ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে, মানে ঠাণ্ডা বাম্পাৰ ঠাণ্ডা পৰিছে। আমি আচলতে একেবাৰে স্পৰ্টিং পিন্ধি গুচি আহিলোঁ দুটা, আৰু ঠাণ্ডাত কমিছোঁ আমি এতিয়া। এইফালে একদম বতৰ দেখিছে কেনেকুৱা বেয়া কৰিছে, আৰু আমাৰ অৱস্থা এয়া, মানে ঠাণ্ডা জিক জিক কৰিছে একদম। আমাৰ পুহমহীয়া ঠাণ্ডাত থকালৈকে লাগিছে। ইমান গৰমৰ পৰা আহিছিলোঁ, ইমান ঠাণ্ডাত সোমাই গ'লোঁ। এই শ্বিলং টাউনত একদম উপস্থিত হৈছোঁ। এখন শ্বিলং টাউন আপোনালোকক দেখুৱাইছোঁ। আৰু টাউনত আমি অলপ মানে খেলি মেলি হৈ গ'ল, আমি আহি পেলাই জেগাটুকুৰা বিচাৰি পোৱা নাই। যাম सर सर एलिफेंट फॉल्स का किधर से जाता है? इधर से सर, इधर से जाना पड़ेगा। इधर चला কি খাবি? মই এইটো হেৰি খাওঁ, ফল মূল খাওঁ। আমি ড্ৰেগন ফ্ৰুইটছ খাব পাৰে। এইটো কেতিয়া বাগাটো কুল বাবা জিন্দাবাদ কৰি লওঁ। আমি ইয়াত 100 रुपीज দি ল'ব লাগিব, 100। আৰু ইয়াত আহি পেলাই এই গৰম বতৰ, গৰম মানে এতিয়া ইয়াত অলপ পৰি আছে, এইটো মালটো আমি খাই লওঁ। শ্বিলঙলৈ আহি ইয়াৰ টেষ্ট যদি লোৱা নাই তেতিয়াহ'লে আপোনালোকে এইখিনি অন্তত ৰ'ব লাগে, এইখিনি বহুত ধুনীয়া টেষ্ট দিয়া। আৰু আহি আমি সোমাই গ'লোঁ এই এলিফেণ্ট ফলছ।
আৰু এলিফেণ্ট ফলছটো আপোনালোকক চবে চাইছে তথাপিও আমি এপাক মাৰি আহোঁ হাউতকৈ গৈ পেলাই অকণমান হাউতকৈ যাম আৰু হাউতকৈ আহিম 200 টকীয়া টিকট লৈ ল'লোঁ দুজনৰ কাৰণে আৰু ফাৰ্ষ্টটো আমি চাই আহিলোঁ এতিয়া ছেকেণ্ড ফলছটো চাবলৈ গৈ আছোঁ এইফালে তলত আছে শ্বৰ্টকাট মাৰি দিছোঁ এইফালে লং কাট মাৰিব 2 নম্বৰ ফলছ পাৰ হৈছোঁ এতিয়া 3 নম্বৰ ফলছলৈ যাম 3টা এইটো তলত আছে বহুত ডেঞ্জাৰ মানে অকণমান এইবোৰ এলেকাটো আৰু একেবাৰে মূল মানে ফাইনেল যিটো ফলছ ইয়াৰ পৰা দেখিবলৈ বেছি ধুনীয়া একেবাৰে ইয়াৰ পৰা মজা লাগে ওপৰৰ পৰা বৈ আহিব আৰু ইয়াত তলত আছে পানীখিনি কিমান নিজৰ চাওক মজা তলত দেখি থাকিব মাছ চাছ দেখি থাকিব ফূৰ্তি কৰিবৰ কাৰণে গাৰ্লফ্ৰেণ্ডৰ লগত বয়ফ্ৰেণ্ড আহিছে ঘৈণীয়েকৰ লগত গিৰিয়েক আহিছে চবৰে লগতে চব আহিছে মানে আৰু মই খালি মোৰ কোনো নাই ছিংগুল মানুহ সেইকাৰণে লগৰটোৰ লগত আহিছোঁ বিন্দাছ লাইফ ছিংগুল লাইফ আৰু আপোনালোকে দেখিছে মোৰ পিছত আছে পাহাৰ আৰু পাহাৰত আপোনালোকক আজি দেখুৱাম গোটেই সমগ্ৰ শ্বিলংখন এটুকুৰা ঠাইৰ পৰা চাব পাৰি আৰু সেই প্লেচটুকুৰা আজি দেখুৱাবৰ বাবে মই আপোনালোকক এই ৰাস্তাটো লৈ আহিছোঁ এইফালে গ'লে আপোনালোকক পায় শ্বিলং পিক এই মজা লাগিছে আৰু লগত আছে এনেকুৱা এটা কামিনা বন্ধু যিটো কামিনা বন্ধুৱে য'তে ত'তে প্ৰস্ৰাৱ কৰি দিয়ে এইটো প্ৰস্ৰাৱ কৰিছে চাওক আমি শ্বিলং পিকৰ পৰা আমি চাবলৈ আহিছোঁ যে ছানছেট কেনেকৈ হয় শ্বিলঙত আৰু মোৰ লগত আছে মোৰ মজা বাইক চালক আকাশজ্যোতি বুঢ়াগোহাঁই পিতাই আৰু বাইকে নটনা হৈ গৈছে আৰু হেলমেট খুলি ল'লোঁ একেবাৰে মানে ঠাণ্ডাৰ ফিলটো লৈছোঁ যিহেতু শ্বিলঙত আহিছোঁ গৰমৰ পৰা ঠাণ্ডা দেশৰ ঠাইলৈ আহিছোঁ সেইকাৰণে যদি হেলমেট চেলমেট পিন্ধি যাব কি ভাল লাগিব এয়া চাওক না কি মজা পৰিৱেশ চাওক আৰু এটা মানে জামালা হৈ গ'ল জামালাটো মানে এনেকুৱা আমাৰ টিকট নোহোৱাকৈ মানে বাইকখন সোমোৱাবলৈ নিদিয়ে মানে এহেঁতৰ গাড়ী লৈ যাব লাগিব বোলে আৰু এনেকুৱা টেক্সি আহিব মানে এইফালে দেখিছে টেক্সি আহি আছে তাৰ পৰা আহিব আৰু আমাক নিবহি লৈ যাব মানে এইটো টিকট দেখুৱালেই হ'ব আমি এতিয়া ৰৈ আছোঁ আমাৰ টেক্সিৰ কাৰণে ৰৈ আছোঁ মানে ৱেইট কৰি আছোঁ এইফালে এনেকৈ মানুহে চাই আছে দেখিছে চব গৈ আছে মানে টেক্সি পৰ আহিছে এইখন নেক্সট এখন আহিছে টেক্সি পাই গ'লোঁ আৰু এয়া আমাৰ টিকট আছে লগত এতিয়া ID কাৰ্ড দেখুৱাব লাগিব আৰু আহি বৰ্তমান পাই গ'লোহি মই যিটুকুৰা ঠাই ইমান আগ্ৰহেৰে ৰৈ আছিলোঁ শ্বিলং পিক এয়া হৈছে শ্বিলং পিক ইয়াত মানুহখিনি চাওক গোটেই মানুহখিনি টেক্সি মানে যিজনে নিছিলে তেখেতে আমাক ইয়াতে ৰখালে আৰু মই টিকট দেখুৱালে বেলেগ টেক্সিয়ে যিকোনো এখন টেক্সিয়ে মোক থৈ আহিবগৈ ইয়াৰ তলে আছে আৰু আহি পইণ্টটো পাই গ'লোহি আৰু ইয়াৰ পৰা আপোনালোকে গোটেই নাজাৰাটো চাওক একদম ডাৱৰ আৰু ডাৱৰৰ তলত গোটেই শ্বিলংখন আপোনালোকে ইয়াৰ পৰা ভিউ কৰিব পাৰিব এইটো পইণ্টৰ পৰা চাওক চেৰাপুঞ্জী সেইটো ছাইডত আছে অলপ আমি সেইটো ছাইডৰ পৰা আহিছিলোঁ এইটো ছাইডৰ পৰা আহিছিলোঁ এইখন একদম মানে জন্নতৰ লিখা লাগিছে তলত দলিচা চলিচা পাৰি থৈছে আৰু এয়া হৈছে শ্বিলঙৰ গোটেই ভিউ পইণ্টটো ইয়ালৈ আহিলে আপোনালোকে বুজি পাব কিমান মজা মানে ফিল লাগিব আৰু লগত যেতিয়া এনেকুৱা এটা কামিনা দোষ থাকে নাই আৰু ভাল লাগে গোটেই ট্ৰিপটো মানে আমি গোটেই ফূৰ্তি কৰি আহিছোঁ কেনেকুৱাকৈ মজা বিন্দাছ আমাৰ লাইফটো কটাইছোঁ আৰু কিবা এটা কওঁ বুলি কৈছে সকলোকে এটা বিশেষ অনুৰোধ ইয়াৰ ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব এনে ধুনীয়া কণ্টেণ্ট দিয়া আছে আৰু সেই কণ্টেণ্টখিনি চাব বহুত চাবলগীয়া জানিবলগীয়া বহুত কথা আছে গতিকে সেই কণ্টেণ্টখিনি চাব আপোনালোকে এতিয়া জ্ঞান দি দিলে যেতিয়া আপোনালোকে কৰাটো মই গম পাইছোঁ কৰিবই আৰু এইফালে আৰু ইয়াত আমি চাবলৈ আহিছোঁ যিটো ইয়াত 1 মিনিটত 20 টকাকৈ ল'ব একো নাই 20 টকা আমি দি যাম আৰু ওপৰলৈ উঠি যাম চাই লওঁ 20 টকা মানে পেচা বস্তুল হৈ গ'ল ইধাৰ পৰাই আৰু ইয়াত মানে পেচা ফেকো তামাচা দেখো পেচা জিচকে পাছ নাই কুছ ভি নাই আৰু যিটো আপোনালোকক দেখুৱাবলৈ আনিছিলোঁ সেইটো হৈছে এইডাল ডব্বল মাল এডাল মোৰ ওচৰত আছে গোটেই শ্বিলংখন চাব পৰা বস্তু কেমেৰা আপোনালোকক দেখুৱাব নোৱাৰোঁ সেইকাৰণে এইটোকে দেখুৱাই লৈছোঁ এইটো একদম এনেকুৱা কৰিছোঁ এইফালে দেখুৱাই দিয়া অলপ মোৰফালে আৰু মানে এইটো চাই পেলাই অলপ হিলাহিলি কৰি লওঁ ৰ'ব তাৰপিছত আপোনালোকক শ্বিলংখন দেখুৱাম মই চকুৱে প্ৰথমতে চাই লওঁ তাৰপিছত কম কেনেকুৱা লাগিছে ভিডিঅ'ত কম মানে এইফালৰ পৰা চাই লওঁ ৰ'ব চকুত প্ৰব্লেম আছে নে এইটোত প্ৰব্লেম আছে নি কোনফালে চাম অঁ হৈ গ'ল বোলে মোৰ আৰু এই মোক 20 টকা মানে দিব হ'লেই আৰু এতিয়া এই 20 টকা উচুল কৰিব পানীত পেলাইছে 20 টকা মই পানীত 20 টকা পেলালোঁ আৰু কিন্তু ভাল লাগিলে চাই ইয়াৰতো প্ৰব্লেম আছে চাগে এই ওপৰলৈ দাঙি দে অলপ দেখিছনে ঘাঁহ বন্ধা দেখিছিলোঁ
ঘৰ দেখিছোঁ এতিয়া মজা দেখোন বাপৰে এইটোৱে হৈছে এইটো মালটো মানে এইটো আপোনালোকে আহিলে ইয়াত চাব পাৰিব মজা মজা পাইছে 20 টকা দিয়ক 20 টকাত গোটেই শ্বিলং ফুৰিব নালাগে 20 টকাত গোটেই শ্বিলং চাই দিয়ক ইয়াক হৈ গ'ল বুলি কৈ গৈছে মানে 1 মিনিট হৈ গ'ল কিন্তু ই এৰি দিয়া নাই ই মানে পুৰা চাইছে হ'ব হৈ গৈছে ঐ আৰু এইটোৱে হৈছে সমগ্ৰ শ্বিলং পিকৰ দৃশ্য আৰু ওপৰৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ এনেকৈ ৰাইজবোৰ থাকিব আৰু এনেকৈ মই দেৱজিতবোৰ আপোনালোকৰ লগত আছোঁ আপোনালোকে ভিডিঅ'বোৰ মৰম দি থকাৰ বাবে ধন্যবাদ ওপৰৰ পৰা আপোনালোকে গোটেই ডাৱৰৰ মাজত যদি খেলিবলৈ মন আছে আপোনালোকে তালৈ যাব পাৰে আটাইতকৈ যদি ডাৱৰবোৰৰ ওপৰত আপুনি যাব বিচাৰিছে তেতিয়াহ'লে চেৰাপুঞ্জী যাব পাৰে আৰু এইফালে আমি যাম সৌ ছাইডত যাম আৰু এইফালে গাড়ী আহি গ'ল টাটা বাই বাই কৰিলোঁ এয়া শ্বিলং আই লাভ শ্বিলং পিক বাই বাই